Hello everyone, welcome to Study for Change চেনেলটো স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত লুচেন জিকেৰ পাৰ্ট নম্বৰ 8 আলোচনা কৰিম। এই কুৱেশ্যনবোৰ আহি থকা গ্ৰেড 3, গ্ৰেড 4, আসাম পুলিচ আৰু ডিএমইৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হ'ব। সো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু যদি আপোনালোকে আগৰ পাৰ্টসমূহ চাব বিচাৰে, প্লেলিষ্টৰ লিংক ডেছক্ৰিপশ্যনত দি আছে, তাৰ পৰা আপোনালোকে চাব পাৰিব। কুৱেশ্যন নম্বৰ 1, হুইচ কাণ্ট্ৰি ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ টি? কোনখন দেশ চাহৰ সৰ্ববৃহৎ উৎপাদক? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ বি, চাইনা। চীন দেশ হৈছে চাহৰ বাবে সৰ্ববৃহৎ উৎপাদক। লগতে মনত ৰাখিব, ইণ্ডিয়া হৈছে ছেকেণ্ড লাৰ্জেষ্ট অফ টি প্ৰডিউচাৰ। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 2, দ্য ফাৰ্ষ্ট এনজাইম টু মিক্স উইথ ফুড ইন ডাইজেষ্টিভ ট্ৰেক্ট ইজ? পাচননলীৰ খাদ্যৰ সৈতে মিহলি হোৱা প্ৰথমটো উৎসেচক হ'ল, অপশ্যন এ দি আছে পেপচিন, বাইল, এমাইলেজ, ট্ৰিপচিন। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি, এমাইলেজ। এই এমাইলেজ এনজাইমটো চেলাইভেৰী গ্লেণ্ড আৰু পেনক্ৰিয়াছ এই দুটাই এমাইলেজ এনজাইমটো চিক্ৰেট কৰে বা নিঃসৰণ কৰে। নেক্সট কুৱেশ্যন। হোৱাট ইজ দ্য নেম অফ দ্য লংগেষ্ট চেল ইন দ্য হিউমেন বডি? মানৱ শৰীৰৰ আটাইতকৈ দীঘল কোষৰ নাম কি? অপশ্যন দি আছে ক্ৰমাফিন, নিউৰনছ, অক্সিফিল, এপচিলন। মানৱ শৰীৰৰ আটাইতকৈ দীঘল কোষৰ নাম হৈছে অপশ্যন নম্বৰ বি, নিউৰনছ। নিউৰন হৈছে লংগেষ্ট চেল ইন দ্য হিউমেন বডি। নেক্সট কুৱেশ্যন। হু গেভ দ্য শ্লোগান ডু অৰ ডাই? কৰিম কিম্বা মৰিম এই শ্লোগানটো কোনে দিছিল? ইয়াৰ অপশ্যন এৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ এ, মহাত্মা গান্ধী। মহাত্মা গান্ধীয়ে ডু অৰ ডাই এই শ্লোগানটো দিছিল। নেক্সট কুৱেশ্যন। হোৱেন ডিড চৌৰি চৌৰা ইনচিডেণ্ট টুক প্লেচ? চৌৰি চৌৰা ঘটনা কেতিয়া সংঘটিত হৈছিল? ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ, 1922 চনত চৌৰি চৌৰা ইনচিডেণ্টটো সংঘটিত হৈছিল। 1920 চনত যেতিয়া মহাত্মা গান্ধীয়ে নন কোঅপাৰেশ্যন মুভমেণ্টটো আৰম্ভ কৰিছিলে, তেতিয়া উত্তৰ প্ৰদেশৰ গোৰখপুৰত ব্ৰিটিছৰ পুলিচৰ লগত কাজিয়া হৈ 22জন পুলিচ আৰু 3জন সাধাৰণ মানুহ মৃত্যুবৰণ কৰিছিলে। এই 1922 চনৰ চৌৰি চৌৰা ইনচিডেণ্টৰ পিছতে নন কোঅপাৰেশ্যন মুভমেণ্টটো গান্ধীজীয়ে সমাপ্ত কৰিছিল। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 6, হু ৱাজ দ্য অথৰ অফ গোলামগিৰি? গোলামগিৰিৰ লেখক কোন আছিল? অপশ্যন এ দি আছে জ্যোতিৰাও ফুলে, GH দেশমুখ, MG ৰানাডে, ডক্টৰ BR আম্বেদকাৰ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ, জ্যোতিৰাও ফুলে। জ্যোতিৰাও ফুলে গোলামগিৰি কিতাপখন লিখিছিলে। নেক্সট কুৱেশ্যন। চ'ল্ডাৰ ইজ এন এলয় অফ? চ'ল্ডাৰ হৈছে কোন কোন ধাতুৰ সংকৰ? ইয়াৰ অপশ্যন এৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ চি, লেড আৰু টিন। চ'ল্ডাৰ হৈছে লেড আৰু টিনৰ সংকৰ। নেক্সট কুৱেশ্যন। হুইচ অফ দ্য ফলোইং নন মেটেল ইজ এ লিকুইড? নিম্নলিখিত কোনটো অধাতু জলীয়? অপশ্যন কেইটা দিয়া আছে কাৰ্বন, ক্লৰিন, আয়ডিন, ব্ৰমাইন। শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ ডি, ব্ৰমাইন। ব্ৰমাইনটো হৈছে নন মেটেল আৰু এইটো লিকুইড অৱস্থাত পোৱা যায়। নেক্সট কুৱেশ্যন। দ্য নেশ্যনেল কেমিকেল লেবৰেটৰী ইজ লোকেটেড ইন? ৰাষ্ট্ৰীয় ৰাসায়নিক গৱেষণাগাৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি, পুনে। পুনেত নেশ্যনেল কেমিকেল লেবৰেটৰীটো অৱস্থিত। নেক্সট কুৱেশ্যন। দ্য নন পাৰ্মানেণ্ট মেম্বাৰ্ছ অফ দ্য ছিকিউৰিটি কাউন্সিল আৰ ইলেক্টেড ফৰ? নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলক নিৰ্বাচিত কৰা হয় কিমান বছৰৰ কাৰণে? অপশ্যন এ দি আছে 1 বছৰ, 2 বছৰ, 3 বছৰ, 6 বছৰ। শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ বি, 2 years। 2 বছৰৰ কাৰণে নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলক নিৰ্বাচিত কৰা হয়। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 11, সুব্ৰত কাপ ইজ ৰিলেটেড টু হুইচ স্পৰ্টছ? সুব্ৰত কাপ কোনখন খেলৰ সৈতে সম্পৰ্কিত? এনেধৰণৰ ট্ৰফি
কোনটোৰ লগত জড়িত কোন খেলৰ লগত জড়িত এনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাত এটা পাবই চ' আপোনালোকে ভালকৈ চাব ইম্পৰ্টেণ্ট কুৱেশ্যন হয় শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ বি ফুটবল সুব্ৰত কাপ ফুটবল খেলৰ লগত জড়িত নেক্সট কুৱেশ্যন হুইচ ইজ নট ন'ন এজ গ্ৰীণ হাউচ গেছ হিচাপে কাক জনা নাযায় তলৰ কেইটাৰ ভিতৰত অপশ্যন দিয়া আছে কাৰ্বন ডাই অক্সাইড মিথেন নাইট্ৰাছ অক্সাইড হাইড্ৰজেন মুঠ 7টা গ্ৰীণ হাউচ গেছ আছে তাৰে কাৰ্বন ডাই অক্সাইডটো গ্ৰীণ হাউচ গেছ হয় মিথেনটো গ্ৰীণ হাউচ গেছ হয় নাইট্ৰাছ অক্সাইডটো গ্ৰীণ হাউচ গেছ হয় কিন্তু এই হাইড্ৰজেনটো গ্ৰীণ হাউচ গেছ নহয় চ' কুৱেশ্যন সুধিছে কোনটো গ্ৰীণ হাউচ গেছ নহয় চ' ইয়াৰ শুদ্ধ আনচাৰটো অপশ্যন নম্বৰ ডি হাইড্ৰজেন এটা গ্ৰীণ হাউচ গেছ নহয় নেক্সট কুৱেশ্যন হুইচ ওৱান অফ দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট মিনাৰেল এচিড ডিছকভাৰ্ড নিম্নলিখিত কোনটো প্ৰথম খনিজ অম্ল আৱিষ্কাৰ কৰা হৈছিল অপশ্যন দিয়া আছে ছালফিউৰিক এচিড হাইড্ৰক্লৰিক এচিড নাইট্ৰিক এচিড ফছফৰিক এচিড শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ এ ছালফিউৰিক এচিড প্ৰথমটো খনিজ অম্ল হৈছে ছালফিউৰিক এচিড পৰীক্ষাত কেতিয়াবা ছালফিউৰিক এচিড নিদি ইয়াৰ ৰাসায়নিক সংকেতটো দিব পাৰে H2SO4 ইয়াৰ ৰাসায়নিক সংকেতটো হৈছে H2SO4 ছালফিউৰিক এচিডৰ নেক্সট কুৱেশ্যন ইন হিউমেন বডি হুইচ ওৱান অফ দ্য ফলোয়িং হৰমনছ ৰেগুলেটছ ব্লাড কেলছিয়াম এণ্ড ফছফেট মানৱ শৰীৰত নিম্নলিখিত কোনটো হৰমনে তেজ কেলছিয়াম আৰু ফছফেট নিয়ন্ত্ৰণ কৰে অপশ্যন দিয়া আছে গ্লুকাগন গ্ৰোথ হৰমন পেৰাথাইৰয়ড হৰমন থাইৰক্সিন শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ চি পেৰাথাইৰয়ড হৰমনে ব্লাড কেলছিয়াম আৰু ফছফেট নিয়ন্ত্ৰণ কৰাত সহায় কৰে নেক্সট কুৱেশ্যন ৱৰ্ল্ড ডায়েবেটিছ ডে ইজ চেলিব্ৰেটেড অন হুইচ ডেট বিশ্ব ডায়েবেটিছ দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ চি 14 নৱেম্বৰ 14 নৱেম্বৰ তাৰিখে বিশ্ব ডায়েবেটিছ দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 16 হোৱেৰ ইজ দ্য ৱৰ্ল্ডছ লংগেষ্ট ৰিভাৰ নাইল লোকেটেড পৃথিৱীৰ আটাইতকৈ দীঘল নীল নদী ক'ত অৱস্থিত ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ চি আফ্ৰিকা মহাদেশত নীল নদী অৱস্থিত আৰু এইখন পৃথিৱীৰ দীঘল নদী নেক্সট কুৱেশ্যন দ্য ইণ্ডো চাইনা বাইলেটাৰেল ট্ৰিটি ৱাজ চাইন্ড ইন দ্য ইয়েৰ ভাৰত চীন দ্বিপাক্ষিক চুক্তি স্বাক্ষৰিত হৈছিল কিমান চনত ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ এ 1954 চনত চীন আৰু ভাৰতৰ মাজত দ্বিপাক্ষিক চুক্তি স্বাক্ষৰিত হৈছিল নেক্সট কুৱেশ্যন দ্য ইমাৰ্জেঞ্চি প্ৰভিজন ইন আৱাৰ কনষ্টিটিউশ্যন হেজ বিন টেকেন ফ্ৰম দ্য কনষ্টিটিউশ্যন অফ হুইচ কাণ্ট্ৰি আমাৰ সংবিধানৰ জৰুৰীকালীন ব্যৱস্থা কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে আৰ্টিকল 352 356 360 এই আৰ্টিকল 3টা কোনখন দেশৰ পৰা লোৱা হৈছে এই 3টা আৰ্টিকলৰ দ্বাৰাই ৰাষ্ট্ৰপতিয়ে ভাৰতৰ কোনো এখন ৰাজ্যত ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰিব পাৰে আৰু এই জৰুৰীকালীন ব্যৱস্থাটো আমাৰ সংবিধানত জাৰ্মান দেশৰ পৰা লোৱা হৈছে নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ভিটামিনছ ইজ কনচিডাৰ্ড এ হৰমন নিম্নলিখিত কোনটো ভিটামিনক হৰমন হিচাপে গণ্য কৰা হয় অপশ্যন দিয়া আছে ভিটামিন এ ভিটামিন বি ভিটামিন চি ভিটামিন ডি ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ ডি ভিটামিন ডিক হৰমন হিচাপে গণ্য কৰা হয় ভিটামিন ডিৰ কেমিকেল নেম হৈছে চলে কেলচিফেৰল নেক্সট কুৱেশ্যন নম্বৰ 20 কোটা চিটি ইজ চিটুৱেটেড অন দ্য বেংক অফ হুইচ ৰিভাৰ কোটা চহৰ কোনখন নদীৰ পাৰত অৱস্থিত অপশ্যন দিয়া আছে লুনি ৰিভাৰ চম্বল ৰিভাৰ ইণ্ডাছ ৰিভাৰ ৰাভি ৰিভাৰ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ বি চম্বল নদীৰ কিনাৰত কোটা চহৰখন অৱস্থিত নেক্সট কুৱেশ্যন এই কুৱেশ্যনটো আপোনালোকৰ বাবে ইয়াৰ শুদ্ধ আনচাৰটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাব নীৰজ চোপ্ৰা ইজ ৰিলেটেড টু হুইচ স্পৰ্টছ নীৰজ চোপ্ৰা কোনখন খেলৰ সৈতে সম্পৰ্কিত অপশ্যন দিয়া আছে জেভলিন থ্ৰ' ৱেইট লিফটিং
ৰেছলিং, বেডমিণ্টন। ইয়াৰ শুদ্ধ এনচাৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ভিডিঅ'সমূহত ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাকে দিবলৈ চেষ্টা কৰি আছোঁ, যাতে আপোনালোকৰ ADR গ্ৰেড 3 আৰু গ্ৰেড 4 এই এক্সাম দুটা আপোনালোকে ভালকৈ দিব পাৰে। চ' আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগিছে, প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ। থেংক ইউ ফৰ ৱাচিং।